আমাৰ স্কুলে সাউথ পইণ্ট স্কুল এই চিলড্ৰেনছ ডেটো আজিৰ দিনটোত পাতে 20th নৱেম্বৰ যিটো হ'ল ৱৰ্ল্ড চিলড্ৰেনছ ডে গোটেই ৱৰ্ল্ডত আজি পতা যায় আমিও তেনেকুৱা আৰু সংগতি ৰাখি আজি পাতোঁ চিলড্ৰেনছ ডেটো নৰ্মেলিটো আপুনি জানে 14 নৱেম্বৰতে হয় কিন্তু আমাৰ ইয়াতে 20th তেনেকুৱা চলি আছে আৰু এই আপ টু ক্লাছ 5 মানে মণ্টেছৰী এ যিটো প্ৰথম ক্লাছ 3 বছৰ তাৰ এই ক্লাছ 5 লৈকে যিখিনি ল'ৰা ছোৱালী আছে আমাৰ 5 চ' তেখেতসকলে সিহঁতে পাৰফৰ্মেঞ্চবিলাক দিয়ে আৰু ডান্স কবিতা আবৃত্তি তাৰপিছত আপোনাৰ নাটক ডুৱেট গান কোৰাছ এইবিলাক চব তেনেকুৱা প্ৰস্তুত কৰা যায় আৰু আমাৰ টিচাৰে শিকায় কিন্তু চ' আমাৰ যি মিউজিক টিচাৰ আছে ডান্স টিচাৰ আছে আমাৰ ক্লাছ টিচাৰ তেখেতসকলে সিহঁতক শিকায় প্ৰশিক্ষণ দিয়ে এইবাৰো আমি তেনেকৈ পাতিছোঁ আৰু এটা বিশেষ এটা আছে যে এইবাৰ আমি জুবিন গাৰ্গৰ ওপৰত আমি এইটো কৰিছোঁ মানে ফ'কাছটো কৰিছোঁ তাৰমানে আমি প্ৰথমটো আপোনাৰ প্ৰথম আইটেমটো আছিলে শ্ৰদ্ধাঞ্জলি তাৰ ওপৰত তাতে ডান্স আছিলে তাতে গান আছিলে আবৃত্তি আছে চব মিলাই দীঘলকৈ এটা দিয়া হৈছিল আৰু এইবাৰ আমাৰ এই চিফ গেষ্ট হিচাপে আমি ডক্টৰ গোস্বামী তেখেতক মাতিছোঁ তেখেত হেড অফ দ্য ডিপাৰ্টমেণ্ট ইন এডুকেশ্যন আছিলে গুৱাহাটী ইউনিভাৰ্চিটি বৰ্তমান ডিন এডুকেশ্যন ইয়াৰ কি বুলি কয় USTMৰ চ' তেখেতে আহিছে চিফ গেষ্ট আৰু আমাৰ লগত আছে আমাৰ প্ৰেচিডেণ্ট স্কুল ছ'চাইটিৰ প্ৰেচিডেণ্ট JM পূৰ্গাইষ্ট আৰু ভাইচ প্ৰেচিডেণ্ট প্ৰফেচাৰ নন্দিতা ভট্টাচাৰ্যী হ'লগৈ ৰিটায়াৰ্ড ভাইচ প্ৰিন্সিপাল অফ কটন কলেজ আমাৰ এদিনীয়াকৈ হয় আবেলি মোটামুটি 5:30 পৰা আৰম্ভ হ'ল 8টা 8:30 পৰা মাজত শেষ হৈ যাব লাগে আৰু তাৰোপৰি আমাৰ গেষ্ট এটা ট্ৰুপ আহিছে এতিয়া বৰ্তমান কৰি আছে সিহঁতে বকোৰ আমাৰ এটা স্কুল আছে সাউথ পইণ্ট স্কুল বকো তাৰমানে আমাৰ মেনেজমেণ্টত চলে আমাৰ গোটেইখিনি আমি চাওঁ তাৰে কিন্তু মেনেজমেণ্টটো বেলেগ কিন্তু আমি গোটেইখিনি কৰোঁ এইটো আজি এই পাৰফৰ্মেঞ্চ এটা দিয়ে বুকৰ পৰা আহে গোটেই ল'ৰা ছোৱালীখিনি আজি এতিয়া বৰ্তমান ইয়াতে দি আছে ষ্টুডেণ্ট দি আছে সিহঁতে পাৰফৰ্মেঞ্চ দি আছে তেনেকুৱা আৰু শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।